এতিয়া যে পৰীৰ মৃত্যু নহয় এই কথাটো নিশ্চিত হৈ পৰিছে। জনপ্ৰিয় সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব শেৱালিয়ে যি বহুত বেছি চিন্তাত পৰিব আৰু শেৱালিয়ে ঘৰখনত আচলতে কি হৈ আছে, ভগৱানে কিয় এনেকুৱা কৰিছে এই কথাবোৰ ভাবি থাকিব। লগতে আপোনালোকে দেখিবলৈ পাব ডক্টৰে ত্ৰিদীপক আমি যিকোনো এজন মানুহকে যে বচাব পাৰিম, হয়তো পৰীক হয়তো সন্তানটোক এই বুলি ক'ব আৰু ত্ৰিদীপ তেতিয়া বহুত বেছি আচৰিত হৈ পৰিব। লগতে আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব শুনে বহুত বেছি কান্দিব আৰু শুনে তেতিয়া আমি কেনেকৈ এজনক বাছনি কৰিম এই কথাবোৰে চিন্তা কৰি থাকিব। লগতে আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব দেউতাকে শেৱালিক পৰীৰ যদি কিবা হয় ময়ো যে জীয়াই নাথাকো এই বুলি ক'ব আৰু বহুত বেছি আৱেগিক হৈ পৰিব। লগতে মাকেও আজি বহুত বেছি কান্দিব আৰু মই আপোনালোকক কৈছিলোঁ যে পৰী জীয়াই থাকিব এয়া নিশ্চিত, কিয়নো ত্ৰিদীপে ভাবিব যে মই পৰীক হেৰুৱাব কেতিয়াও নোৱাৰোঁ আৰু ত্ৰিদীপে যে পৰীকে বাছনি কৰিব এই কথাটো ত্ৰিদীপে নিজেই কয়। গতিকে সূৰুযমুখী ধাৰাবাহিকখনৰ আহিবলগীয়া খণ্ডবিলাক ইয়াতকৈও বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকেও যদি সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে প্লিজ ভিডিঅ'টিত লাইক কৰাৰ লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নেপাহৰিব, কিয়নো মই এনেকুৱা ধৰণৰ ভিডিঅ'বোৰে প্ৰতিদিনে আপলোড কৰিবলৈ চেষ্টা কৰোঁ। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। এতিয়া যে পৰীৰ মৃত্যু নহয় এই কথাটো নিশ্চিত হৈ পৰিছে।